গাইজ জনাইছোঁ এটা খুব গুৰুত্বপূৰ্ণ খবৰ যিসকল প্ৰাৰ্থীয়ে বিশেষকৈ DLED বা BEd কৰি পেলাই বহি আছে যে শিক্ষকৰ চাকৰি কেতিয়া ওলাব সেইকাৰণে তেওঁলোকৰ কাৰণে বহুতেই গুৰুত্বপূৰ্ণ খবৰ যে বহুত পোষ্ট ইতিমধ্যে ওলাবলৈ গৈ আছে অৰ্থাৎ এডভাৰটাইজমেণ্ট ওলাব LP ME বা থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেড সেইটোৰ এটা ইংগিত বা অসম চৰকাৰৰ ফালৰ পৰা জনা গৈছে যে অসম চৰকাৰৰ যি এলিমেণ্টাৰী এডুকেশ্যন ডিপাৰ্টমেণ্ট আছে সেই ফালৰ পৰা এটা এনেকুৱা নোটিছ ওলাইছে য'ত লিখা আছে যে 2025 চনলৈকে 2025ৰ ডিচেম্বৰলৈকে যিমানবিলাক পোষ্ট খালী হ'ব সেইখিনিৰ ডাটা বিচৰা হৈছে প্ৰত্যেক জিলালৈ এই পঠাইছে নোটিছখন আৰু প্ৰত্যেক জিলাৰ পৰা এইটো ডাটাই বিচাৰিছে যে প্ৰত্যেক জিলাত যিমানবিলাক শিক্ষানুষ্ঠান আছে LP UPৰ হয়তো হাই স্কুল হায়াৰ ছেকেণ্ডেৰীটো দিব এনেকুৱা নোটিছ যাতে 2025ৰ ডিচেম্বৰলৈকে যিমানখিনি পোষ্ট খালী হয় তাৰ তথ্য যাতে তেওঁলোকে অতি সোনকালে ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যন ডিপাৰ্টমেণ্টত তেওঁলোকে ছাবমিট কৰে তো নোটিছখনত কি লিখিছে সবিহে আপোনালোকক জনাম তো আপোনালোকে শেষলৈকে ভিডিঅ'টো ভালকৈ চাব তো এইটো চাব পাৰিছে অফিচ অফ দ্য ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যন আছাম কাহিলীপাৰা গুৱাহাটী এইটো 6 ছেপ্টেম্বৰ তাৰিখে ওলাইছে 2024 চাব পাৰিছে সুৰঞ্জনা সেনাপতি ACS আৰু এইটো পঠাইছে সকলো জিলাৰ যিসকল প্ৰাথমিক শিক্ষা বিষয় আছে DO আছে তেওঁলোকলৈ আৰু এইটোত কি লিখিছে চাওক সাবজেক্টটো ৰিগাৰ্ডিং সাবমিশন অফ ভ্যাকেন্সি ডিটেইলছ অফ LP UP স্কুলছ টিচাৰ এণ্ড গ্ৰেড 3 জুনিয়ৰ এছিষ্টেণ্ট ষ্টেটিষ্টিকেল এছিষ্টেণ্ট কম্পিউটাৰ এটসেট্ৰা এণ্ড গ্ৰেড 4 পোষ্ট DO DIS BO অফিচেছ এণ্ড স্কুলছ ফৰ দ্য period with effect from 1/7/2024 to 31/12/2025 অৰ্থাৎ 1 জুলাই 2024 পৰা 31 ডিসেম্বৰ 2025 লৈকে যিমান কেইটা পোষ্ট খালী হ'ব LP বা UP স্কুলৰ শিক্ষক লগতে গ্ৰেড 3 বা গ্ৰেড 4 ধৰক DO অফিচ অৰ্থাৎ ডিস্ট্ৰিক্ট এলিমেণ্টাৰী এডুকেশ্যন অফিচ বা BO অফিচ বা DIS যিমানবিলাক গ্ৰেড 4 বা গ্ৰেড 3 পোষ্ট খালী হ'ব পাৰে 1 জুলাইৰ পৰা 31 ডিসেম্বৰ 2025 লৈ সকলোবিলাকৰ তথ্য বিচৰা হৈছে Sir, with reference to the subject cited above, I would like to request to submit the vacancy position in details of LP and UP school teacher, which includes assistant teacher, science teacher, Hindi teacher, Manipuri language teacher, Assamese language teacher, etc., excluding the posts which are proposed for amalgamation or merger along with the vacant posts of 2013 provincialized schools. গতিকে LP আৰু UP স্কুলৰ যিমানবিলাক শিক্ষকৰ পোষ্ট আছে বিশেষকৈ এছিষ্টেণ্ট টিচাৰ বা সহকাৰী শিক্ষক বিজ্ঞান শিক্ষক হিন্দী শিক্ষক মণিপুৰী ভাষা শিক্ষক আছামিজ ভাষা শিক্ষক যিবিলাক পোষ্ট এমালগামেশ্যন কৰা হৈছে বা মাৰ্জ কৰা হৈছে বা এমালগামেশ্যনৰ কাৰণে প্ৰপ'জেল পঠা হৈছে এইবিলাক বাদ দি 13 চনত যিবিলাক বিদ্যালয় প্ৰভিন্সিয়েলাইজড হৈছে সেইবিলাকৰো যদি এইবিলাক পোষ্ট খালী আছে তেওঁলোককো ভেকেন্ট পজিশ্যনখিনি দেখাব কৈছে লগতে গ্ৰেড 3 জুনিয়ৰ এছিষ্টেণ্ট ষ্টেটিষ্টিকেল এছিষ্টেণ্ট কম্পিউটাৰ এণ্ড গ্ৰেড 4 posts in DO, DIS, BO offices and schools separately to this directorate in the prescribed format in format A and format B under Director of Elementary Education Assam for the period with effect from 1/7/2024 to 31/12/2025 অর্থাৎ যদি DO অফিস BO অফিস বা বিদ্যালয়বিলাকতো গ্ৰেড 3 বা গ্ৰেড 4ৰ যদি কোনোবা পোষ্ট খালী হয় 1 জুলাই 2024 পৰা 31/12/2024 লৈ সেইবিলাকৰ ডাটাখিনি দিব কৈছে all DO concerned are requested to serve the letter along with the said format of vacancy details to the all DIS BOs concerned by following the below mentioned schedule for submission the same to this directorate for further necessary action ওদিকে সকলোবিলাক বিদ্যালয় বা DO অফিচ বা BO অফিচৰ যিমান ভ্যাকেন্সি ডিটেইলছ আছে এইবিলাক যাতে তলত দিয়া শিডিউল মতে তেওঁলোকে সাবমিট কৰে তো চাব পাৰিব যে schedule কেনেকুৱা যে DO will serve the letter along with the format A and B to DIS BO and they will share the soft copy of the format with the headmaster head teacher 7/9/2024 অৰ্থাৎ DO সকলে BO সকলক এই লেটাৰটো দিব যাতে BO সকলে অৰ্থাৎ ব্লক অফিচাৰ সকলে হেডমাস্টাৰ বা প্ৰধান শিক্ষক সকললৈ এই লেটাৰখন ফৰমেটটো পঠায় আৰু B যাতে তেওঁলোকে আৰু এই ফৰমেটটো পঠাব আসলে 7/9/2024 তাৰিখে আৰু DIS BO will conduct the meeting with the headmaster head teacher of school in filling up of the format A
10/9/2024 to 11/9/2024 2 days আৰু ব্লক অফিচাৰ সকলে বা DIS সকলে প্ৰধান শিক্ষকসকলৰ সৈতে মিটিং কৰিব এটা 10/9/2024 আৰু 11/9/2024 তাৰিখ দুদিন তাৰ পিছত headmaster head teacher of school will fill up the format and submit the same DIS BU প্ৰধান শিক্ষকসকলে এটো ফিল আপ কৰি বেলাই ফৰমেট বিলাক 12/9/2024 ৰ পৰা 13/9/2024 এই দুদিনৰ ভিতৰত সাবমিট কৰিব লাগিব DIS BU will compile the format as submitted by the headmaster head teacher and forwarded the compiled format to the DU অৰ্থাৎ ব্লকে ডিস্ট্ৰিক্টলৈ এটো 14 আৰু 14 পৰা 17 তাৰিখৰ সেপ্টেম্বৰৰ ভিতৰত এই 3 দিনৰ ভিতৰত সকলো বিদ্যালয়ৰ যিমান বিলাক খালি পোষ্ট আছে হেবিলাক কম্পাইল কৰি পেলাই সাবমিট কৰিব লাগিব এই 3 দিনৰ ভিতৰত DU will compile the format submitted by the BU DIS and forwarded the compiled format to DEE Assam 18/9/2024 to 19/9/2004 আৰু ডিস্ট্ৰিক্ট অৰ্থাৎ ডিস্ট্ৰিক্ট এলিমেন্টাৰী এডুকেশন অফিচাৰে এটো দুদিনৰ ভিতৰত 18 আৰু 19 তাৰিখৰ ভিতৰত গুটেই ব্লকৰ ডাটাখিনি কম্পাইল কৰি পেলাই পঠাব লাগিব গতিকে এই কামটো অতি সোনকালে কৰিব কৈছে যেটো অসম চৰকাৰৰ ফালৰ পৰা আৰু কি লিখছে চাওক the hard copies and soft copies in Excel format by email at siu.le.edu@assam.gov.in of the vacancy details duly signed and verified by yourself personally shall reach the director latest by 19/9/2024 positively without fail তো এটো চাব পাৰিছে যে যিবিলাক ডিস্ট্ৰিক্ট এলিমেন্টাৰী এডুকেশন অফিচাৰ আছে তেওঁলোকে যাতে যিকোনো প্ৰকাৰে 19/2025 ৰ ভিতৰত এই ফাইলখিনি কম্পাইল কৰি পেলাই নি জমা দিয়ে যে 31 ডিসেম্বৰ 2025 ৰ ভিতৰত যিমানখিনি পোষ্ট খালি হ'ব সেইখিনি ডাটা অৰ্থাৎ ইয়াৰ দ্বাৰা বুজা যায় যে অসম চৰকাৰৰ যিসকল ধৰক DLED বা BEd পাস শিক্ষাৰ্থী আছে বা যিসকলে গ্ৰেড 3 বা গ্ৰেড 4 ৰ কাৰণে পঢ়ি আছে তেওঁলোকৰ কাৰণে ভাল খবৰ যে হয়তো আৰু বহুত পোষ্ট ওলাব পাৰে আৰু এটুই হয়তো এই অসম চৰকাৰ যেহেতু 26ত আকৌ নতুন যেহেতু ইলেকশন হ'ব গতিকে ইলেকশনৰ আগত যিমানখিনি পোষ্ট ভ্যাকেন্ট হবে সকলো বিলাকৰ যেটো নিযুক্তি মানে হয়তো ইয়াৰ আগতে সম্পন্ন কৰিব গতিকে এটো শেষ সুযোগ সকলোৱে ভালকে পঢ়ি থাকক আৰু আগলৈ হয়তো আপোনালোকৰ ভাল খবৰ এটা পাব তো ভিডিওটো ভাল লাগিলে লাইক এটা কৰি দিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি থব থ্যাংক ইউ